আহক আপোনালোকক মই নাফাফু গছজোপা দেখুৱাওঁ। এইজোপা দেখিছেনে মই ছিঙি আছোঁ, এই গছজোপা হৈছে নাফাফু গছ। ধপাতিতা গছ বুলি নাভাবিব, এনেকুৱা একে ধৰণৰ গছ এজোপা আছে, সেইজোপা কিন্তু ধপাতিতা বুলি কয়, সেইজোপা নহয়। এইজোপা হৈছে নাফাফু। ইয়াৰ মানে পাতকেইখিলা অলপ বেলেগ, দেখিছে নহয়, সেউজীয়া মানে পাতল শাকৰ নিচিনা। এই নাফাফুবিধ আপোনালোকে মাজে সময়ে খাই থাকিব পাৰে। ই মানে হাই প্ৰেছাৰ আৰু ব্লাড চুগাৰ মানে কণ্ট্ৰলত ৰাখে। আগতে আমাৰ ককা আইতাসকলে এনেকুৱা পাত মাজে সময়ে খাই থাকে, আৰু ময়ো সৰুৰ পৰা যিহেতু খাই পাইছোঁ ককা আইতাৰ লগত, সেয়ে ময়ো মাজে সময়ে ঘৰতে আছে যেতিয়া মাজে সময়ে খাই থাকোঁ। এয়া চক পাতকেইখিলা এনেকুৱা সেউজীয়া, মানে ধপাতিতা গছজোপাও বেলেগ। আপোনালোকেও মাজে সময়ে এইটো খাই থাকিবচোন, তেতিয়া আপোনালোকে নিজেই প্ৰমাণ পাব। আপোনালোকৰ প্ৰেছাৰ মানে যিসকলৰ হাই প্ৰেছাৰ আছে তেওঁলোকৰ মানে প্ৰেছাৰটো কণ্ট্ৰলত থাকে। সদায় নাখাব আকৌ, অপকাৰ কৰিব, কেতিয়াবা এদিনহে খাব।